জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছ চেপ্টাৰ নম্বৰ 6 এক্সাৰচাইজ 6.3 পাৰ্ট 3 লৈ আহিছোঁ। পাৰ্ট 1 আৰু 2 অলৰেডি মই আপলোড কৰিলোঁ। এতিয়া হ'ব কুৱেশ্যন নম্বৰ পাৰ্ট 3ত আজি 10, 11, 12 এই তিনিটা কুৱেশ্যন ছল্ভ কৰি দিম। এই তিনিটা কুৱেশ্যন অলপ দীঘল আছে, সেইবাবে মই সেই পাৰ্ট 2 দিয়া নাই, এইটো পাৰ্ট 3 আৰু গোটেইকেইটা লিংক মই এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 10 নম্বৰটো কি কৈছে, ইন ট্ৰাইংগল এ বি চি ইন এ বি চি কি থাকে, এটা ত্ৰিভুজ থাকে। এংগল এ প্লাছ বি, এংগল এ আৰু বি মিলি পেলাই কি হয় 116 ডিগ্ৰী। এংগল বি প্লাছ চি, বি আৰু চি মিলি 126 ডিগ্ৰী, মানে এক্সট্ৰাকৈ দিয়া নাই যে কোনটো এংগল কিমান ডিগ্ৰী। অ'কে, দুটা এংগল প্লাছ কৰি পেলাই ইয়াত দেখুৱাইছে। ফাইণ্ড আউট দ্য মেজাৰ অফ ইণ্টেৰিয়ৰ এংগলছ অফ দ্য এংগল, মানে ট্ৰাইংগলৰ ভিতৰৰ এংগল তিনিটা থাকে, তিনিটাক দুটা মিলি এটা দিছে, কিন্তু আমি এক্সট্ৰা তিনিটা এংগল কি হয় ইণ্টেৰিয়ৰ এংগলছ তিনিটা এংগল এক্সট্ৰাকৈ আমি দেখুৱাব লাগিব। অ'কে, এতিয়া প্ৰথমতে আমি যিহেতু ট্ৰাইংগল এ বি চি কৈছে, সেইবাবে প্ৰথমতে কি লিখিম, ট্ৰাইংগল এ বি চি। সলিউশ্যন প্ৰথমতে লিখা ইন ট্ৰাইংগল এ বি চি কি দিয়া আছে, এংগল এ প্লাছ এংগল বি, এংগল এ আৰু এংগল বি কিমান আছে 116 ডিগ্ৰী, আৰু কি আছে এংগল বি প্লাছ এংগল চি কিমান আছে 126 ডিগ্ৰী। যোনখিনি দিয়া আছে এইখিনি লিখিলোঁ। এতিয়া আমি কি কৰিম, নাও যিকোনো এটা এংগল উলিয়াই লওঁ। প্ৰথম আমি এই দুটা দি প্লাছ কৰি আমি যোনটো তিনিটা এংগলৰ, ইয়াত দুটা এংগলৰ কথা আছে, আৰু এটা এংগল ওলাব লাগে। গতিকে আৰু এটা এংগল ওলাব হ'লে আমি কি কৰিম, তিনিটা এংগলৰ যোগফল কৰিব লাগিব। যোগ কৰি তাৰপিছত 180 ডিগ্ৰী মানে যোগফল, তাৰ যোগফলটো 180, যোনটো সূত্ৰ আমি 1 নম্বৰৰ পৰা ইউজ কৰি আছোঁ, সেইটো সূত্ৰ এতিয়া ইউজ কৰিম। নাও এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইকুৱেল টু কিমান 180 ডিগ্ৰী। 180 ডিগ্ৰীটো কিহৰ পৰা আহিছে, এংগল ছাম প্ৰপাৰ্টি, এংগল ছাম প্ৰপাৰ্টি অফ ট্ৰাইংগল হ'ল। এইখিনি লিখিলোঁ। এতিয়া এংগল এ প্লাছ বি, আমাকতো এক্সট্ৰা এংগল এ বুলি দিয়া না, দুটা মিলি দিছে, এংগল এ আৰু এংগল বি মিলি 116, গতিকে এংগল এ আৰু এংগল বি মিলি কিমান হ'ব 116 ডিগ্ৰী। অ'কে, তাৰপিছত প্লাছ চিটো যিহেতু এইটো লাইনত আছে, বিৰ লগত দিছে, গতিকে সেইটো আৰু এতিয়া নধৰোঁ। প্ৰথম এটা এংগল উলিয়াই লওঁ। এতিয়া প্ৰথম মানে কি ওলাম, এতিয়া চিটো উলিয়াম, এংগল চিটো প্ৰথম উলিয়াম। চি ইকুৱেল টু 180 ডিগ্ৰী সূত্ৰমতে আহিছে। অ'কে, এতিয়া এংগল চিটো এক্সট্ৰা কৰি দিওঁ। এংগল চি ইকুৱেল টু 180ৰ পৰা আমি এই 116টো মাইনাছ কৰি দিম। বুজি পাইছাতো, এংগল চি কিমান হ'ব, 180ৰ পৰা 116 গ'লে কিমান হ'ব 64, 10ৰ পৰা 6 গ'লে 4, আৰু ইয়াত 17ৰ পৰা 7 থাকিল, 7ৰ পৰা 1 গ'লে 6, 1ৰ পৰা 1 গ'লে 0, এইফালে 90 হ'ব 64 ডিগ্ৰী। এইটো তোমালোকে 1 বুলি ধৰি দিব পাৰা, যাতে মানে বুজিব পাৰি এইটো এংগল চিটো। অ'কে, তাৰপিছত এতিয়া কি লিখিম, আৰু এটা ওলাব লাগিব। এতিয়া আৰু এটা ওলাম, এইটো দি পেলাই ওলাও, এই দুটা দি পেলাই ওলাই, এংগল বি প্লাছ এংগল চি ইকুৱেল টু কিমান দিছে 126 ডিগ্ৰী। এইটোৰ পৰা চোৱা এংগল বিটো উলিয়াম, যিহেতু এংগল চিটো অলৰেডি আমি ওলাই দিলোঁ, হয়নে নহয়, এংগল চিটো ওলাই দিলোঁ, সেইবাবে এইটো সূত্ৰ আৰু ইউজ নকৰোঁ ইয়াত, এনেকৈ ওলাব পাৰে। এতিয়া এংগল বিটো ওলাব চেষ্টা কৰিম। চোৱা এংগল বি ইকুৱেল টু এক্সট্ৰা কৰি দিওঁ, 126টো ইকুৱেলৰ পিছত আছে, ইকুৱেলৰ পিছতে দিম, তাৰপিছত মাইনাছ কি হ'ব, এংগল চিটো কিমান দিছে ইয়াত 64 ডিগ্ৰী, 64টো মাইনাছ কৰি দিম। অ'কে, বুজি পাইছা। এতিয়া এংগল বিটো আমি উলিয়াই দিওঁ ধুনীয়াকৈ। 126ৰ পৰা 64 গ'লে 62, 6ৰ পৰা 4 গ'লে 2, 12ৰ পৰা 6 গ'লে 6 হ'ল। এইটো আমি 2 নম্বৰ বুলি লিখি থওঁ হ'ল। তাৰপিছত আকৌ চি ওলালোঁ, বি ওলালোঁ, বাকী থাকিল এটো ক'ত আছে, এইটোত আছে, হয়নে। আকৌ এইটো লিখিম এগেইন এংগল এ প্লাছ এংগল বি ইকুৱেল টু 116, এই দুটা মিলি 116 হয়। এতিয়া এংগল এটো ওলাম, এনেকৈ ৰাখি থ'ম, এটো যিহেতু এটো ওলাম, বি আৰু চি ওলালে এংগল এটো ওলাম, সেইবাবে এনেকৈ ৰাখি থ'ম, প্লাছ তাৰপিছত বিটো কিমান ওলাইছিলোঁ 62 ডিগ্ৰী আৰু 116। অ'কে, এতিয়া আমি এংগল এটো দিম, ইকুৱেল চিন দিম, 116ৰ পৰা মাইনাছ কি কৰিম 62 মাইনাছ কৰিম, 62 মাইনাছ কৰিলে কি হ'ব 54 ডিগ্ৰী। এইটো আমি 3 নম্বৰ বুলি দিওঁ। গতিকে এটা ত্ৰিভুজত কেইটা এংগল থাকে, তিনিটা এংগল দিলে, তিনিটা এংগল আমাৰ ওলাই গ'ল, চি ওলালে, বি ওলালে, এ ওলালে। অ'কে, এতিয়া দিয়াৰ পৰ আমাক কি কৈছিলে,
কোৱেশ্যনত কি কৈছিলে যে ফাইন্ড দা মেজৰ অফ দা ইন্টেৰিয়ৰ এংগল ইন্টেৰিয়ৰ মানে অন্তকোণ গতিকে যেনেকৈ কোৱেশ্যনটো সুধিছে তেনেকৈ লিখি দিম অন্তকোণবিলাক ওলালো কোনটো কোনটো গতিকে দা ইন্টেৰিয়ৰ এংগলছ অফ দা ট্ৰায়েংগল ABC আৰ কি হ'ব এংগল A 54 ডিগ্ৰী এংগল B টো কিমান ওলাইছিলে B টো ওলাইছে 62 ডিগ্ৰী আৰু এংগল C টো ওলাইছে 64 ডিগ্ৰী এটো হল আমাৰ আনসাৰ ওকে এটা আসামিজ মিডিয়ামটো এখিনিটো নাম্বাৰখিনি একে হ'ব অসমীয়াত লিখাটো মই ইয়াত এই সেন্টেন্সটো অসমীয়াত কি হ'ব এগেইন মানে কি আকৌ ওকে এটো সেন্টেন্স কি হ'ব মই লিখি দিও therefore ত্ৰিভুজ ABC অন্তকোণ কেইটা হল দি এইকেইটা অন্তকোণ কেইটা লিখি দিবা ওকে এংগল A = 54 ডিগ্ৰী ইংলিশ হলে অকল এখিনি লিখিবা আসামিজ মিডিয়ামত যদি তোমালোকে পঢ়ি আছে এখিনি লিখিবা দে এংগল B = 62 ডিগ্ৰী এংগল C = 64 ডিগ্ৰী এটো তাৰ পিছত এগেইন মানে আকৌ বাকি এংগলছ এণ্ড প্ৰপাৰ্টি অফ ট্ৰায়াঙ্গল মানে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিৰ ধৰ্ম হল তাৰছত নাও মানে এতিয়া আৰু ইন ত্ৰিভুজ ABC ইয়াত লিখিবা ত্ৰিভুজ ABC ৰ পৰা হল এখিনি হল আসামিজ মিডিয়াম ইংলিশ মিডিয়ামৰ মাজত ডিফাৰেন্স নহয় জাস্ট এই লিখাখিনি অলপ ইংলিশত যোনখিনি লিখা এখিনি অলপ আসামিজত লিখি দিলে হৈ যাব হল আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া মোৰ ভিডিওটো আপলোড যেতিয়া কৰো তেতিয়া পাই যাবা আৰু ভিডিওটো লাইক কৰি দিবা কাৰণ এটা ভিডিও বনাওতে বহুত সময় যায় আৰু বহুত কষ্ট হয় কাৰণ এডিটিং কৰিব লাগে সেইভাবে প্লিজ সেই কষ্টটোৰ বাবে লাইক এটা কৰি দিবা কমেন্ট কৰি জনাবা 11 নম্বৰ কোৱেশ্যনটো চোৱা ইন ABC 2 into angle A = 3 into angle B = 6 into angle C মানে angle A ৰ সমান সমান B B ৰ সমান সমান C গুটেকেটা ইকুৱেল হয় ফাইন্ড আউট angle A angle B and angle C অসমীয়াটো চাই লোৱা এটো অলপ কোৱেশ্যনটো বেলেগ ধৰণৰ দিছে চোৱা ট্ৰায়াঙ্গল ABC ৰ এখিনি হলে মানে ABC ৰ ডিগ্ৰী কিটা দিছে কিন্তু অলপ বেলেগ ধৰণৰ দিছে আমি মেইন যোনটো ডিগ্ৰী আছে হেতু ইয়াৰ পৰাই উলাব লাগিব এংগল A এংগল B এংগল C এক্সট্ৰা কে উলিয়াব লাগিব triangle in triangle ABC কি দিছে angle 2 angle A = 3 তাৰপিছত angle B okay = 6 আকৌ angle C দিছে ইয়াতে এটো দি 2 দি 3 ডিভাইড যাব জানে না যাব কিন্তু 2 দি এই 6 ক যাব গটিকে এইখিনি আৰু এইখিনি আমি প্ৰথমতে লম okay 2 into angle A = 6 into angle C এখিনি ললো এখিনি দি আমি সোয়া angle A টো প্ৰথমতে উলিয়াই দিম angle A = 6 angle C এটো 2 to ইকুৱেলৰ আগত এটো লগত এৰ লগত ইনটু হৈ আছে গৈ পেলাই ইয়াত ডিভাইড হৈ যাব 2 3 যা 6 ওকে গটিকে বাকি থাকিল কিমান angle A টো কিমান হ'ব 3 angle C 3 angle C 3 to কাটোতে ইয়াত দিবা 3 angle C ওকে আমাৰ angle A টো উলাই গল এটো ধৰু কিন্তু ডিগ্ৰীটো উলোৱা নাই তে আমি ডিগ্ৰীত প্ৰকাশ কৰিব লাগিব ডিগ্ৰীত প্ৰকাশ কৰিব এটিও মানে আধা উলাইছে তাৰ পিছত এটো সাপোজ ধলে এটো আমি 1 বুলি দিলো তাৰ পিছত এটো দিলো এতিয়া সোৱা 2 দি তো 3 ক নেজামি প্ৰথমতে কলো এতিয়া 3 দি 6 যাব এটো সমান এটো এতিয়া আমি দিম 3 angle B = 6 angle C এতিয়া আমি কৰো B টো এক্সট্ৰা কৰি দিও B = 6 angle C divided by 3 এটো লগত ইনটু আছে ইকুৱেল বিছে গলে ডিভাইড হৈ যাব হল অলপ স্কিপ নকৰাকে মনোযোগেৰে চাবা এতিয়া 3 2 গুণ 6 বাকি থাকিল কিমান angle B টো থব 2 angle C ইয়াটো C ওলাইছে ইয়াটো C ওলাইছে দে টোটাল C লাষ্টত হেখত আমি টোটাল C টো কাউন্ট কৰিম সোৱা এটো হল আমাৰ 2 নম্বৰটো তাৰ পিছত নাও দিও এতিয়া নাও মানে কি এতিয়া অসমীয়া ইংলিশ দুইটাতে দিও কাৰণ ইমান লিখাৰ প্ৰয়োজন নাই ইয়াত আৰু ইন ট্ৰায়াঙ্গল ABC ইয়াতে লিখিবা ত্ৰিভুজ ABC ৰ পৰা দি এখিনি কন্টিনিউ কৰিবা হল
দুটা এংগল যেহেতু ওলাইছে এটা ত্ৰিভুজত কেইটা এংগল থাকে তিনটা এংগল থাকে দুটা যেহেতু ওলাই গল সেইভাবে আৰু এটা ওলাব লাগে কি কৰিম তেতিয়া তিনিটা এংগলৰ যোগফল কৰি 180 যোগফলটো কিমান 180 যোনটো সূত্ৰ আছে এইটো লেসনৰ এইটো এক্সাৰসাইজৰ হেতু সূত্ৰ এতিয়া ইউজ কৰিম কি আছিল এতিয়া বা উই নো নাও নিদিবা উই নো আমি জানো ওকে আমি জানো অসমীয়াত হলে আমি জানো angle A plus angle B plus angle C equal to 180 degree 180 degree to korpora is angle sum property angle so angle A to kiman hoise 3 angle C plus angle B to kiman hoise 2 angle C plus amar etia baki eta kono olaba lagbo jontu kono olaba lagbo hetu ami same likhim hol baki sutro mote 180 degree etia soa duta tinta C তিনটা এংগল সি দুটা এংগল সি এটা এংগল সি টোটাল কিমান হ'ব 3 5 আৰু এটা 6 6 এংগল সি ইকুৱেল টু 180 ডিগ্ৰী বুজি পাইছা এতিয়া এংগল সি টো ওলাই যাব এংগল সি ইকুৱেল টু কিমান 180 লগত আমি ডিভাইড কৰিম এই 6 টো ইয়াত আহি ডিভাইড হ'ব এতিয়া 6 3 যা 18 0 টু আহি যাব মানে 6 30 যা 180 এংগল সি টো কিমান ওলাইছে 30 ডিগ্ৰী হল এটো হল 3 নম্বৰ এতিয়া আমি লিখিম নাও angle C equal to 30 degree ulai gol etu degree to ulai gol baki duta to angle B aru A to degree tulwa nai etia likhim angle A to kiman ulaisila angle A 3 angle C ulaise etu divide kole ki moi 3 logot etu into hoy ase duta into C angle C to kiman ulaise 30 degree ulaise ami A to pore ami gote geta into kori degree to ulaba parim 30 degree গটিকে 3 3 গুণ 9 আৰু 0 আহি যাব 90 ডিগ্ৰী এতিয়া এংগল বাকি থাকিল এংগল বি টো কিমান ওলাইছিলে এংগল বি টো ওলাইছে 2 এংগল সি গটিকে এংগল বি ইকুৱেল টু 2 ইনটু এংগল সি কিমান আছে 30 ডিগ্ৰী 30 লগত গুটে গিটা ইনটু কৰিব লাগিব বাকি এংগল বি ওলাব এতিয়া কিমান 3 দুগুণ 6 0 টো আহি যাব 60 ডিগ্ৰী গুটে গিটা এংগল ওলাই গল এতিয়া আমি শেষত কি লিখিম নাও মানে কি এটিয়া ওকে ইংলিশ আৰু আসামিজত ইমান ডিফাৰেন্স নহব অলপ সেন্টেন্স বাকি এতিয়া লিখিম therefore a angle A equal to angle A to serial লিখি দিও angle A to কিমান হৈছে 90 ডিগ্ৰী angle B equal to B to ওলাইছে কিমান 60 ডিগ্ৰী আৰু angle C to কিমান 30 ডিগ্ৰী এটো হল আমাৰ আনসাৰটো হল অলপ মনোযোগৰে চাবা মই প্ৰথমৰ পৰা আকৌ দেখুৱাই দিছো চোৱা এটো পেজ নাম্বাৰ কিমান 218 আৰু 219 আসামিজ খিনি 219 ত আছে 12 নম্বৰটো কি দিছে ইন দা ফিগাৰ এটো এই ফিগাৰটো দিছে ফিগাৰটো দি দিছে ইয়াত এংগল CAB মানে এটো এটা এংগল দিছে কিমান 40 ডিগ্ৰী AC ইকুৱেল AB AC আৰু AB মানে ইকুৱেল কৈছে সমান মানে এটো বাহু সমান আৰু দুটা বাহু এটা ত্ৰিভুজে দুটা বাহু সমান থকাটো কি কয় সমদ্বিবাহু ত্ৰিভুজ আইসোসেলিস ট্ৰায়াঙ্গল and BC and BD সমান এই দুটা সমান এটো আৰু এটো সমান এটো আৰু এটো সমান দুইটা সমান ওকে ফাইন্ড দা ভ্যালু অফ এংগল ACB প্ৰথমতে A ওলাব দিছে ACB এটো এংগল দি দিছে গটিকে এটো এংগল ওলাব লাগিব আৰু CDB ইয়াৰ এটো ত্ৰিভুজ এফালে ত্ৰিভুজটোৰ কোনো এংগল দিয়া নাই গটিকে এটা উলিয়াব দিছে CDB এটো এংগল ওলাব লাগিব ওকে এটো অলপ লং হ'ব সোৱা ভালকে চাবা মনোযোগৰে নহলে কনফিউজ হৈ যাবা এটা দিছে আমাক এংগল CAB ওকে এংগল দিছে CAB পিকচাৰটো আকি লবা দে তোমালোকে ইয়াতে কপিত আকি লবা সাইডত CAB দিছে 40 ডিগ্ৰী ইয়াতে গিভেন হ'ব গিভেন মানে অসমীয়াত হলে দিয়া আছে অসমীয়া মিডিয়ামৰ হলে এখিনি লিখিবা ইংলিশ হলে এটো লিখিবা তাৰ পিছত CAB কি আছে AC equal AB and BC equal BD এই BC আৰু BD এই দুটা বাহু সমান এতিয়া আমি প্ৰথমতে এটো এংগলটো উলিয়াই লও ইয়াৰ এংগলটো উলিয়াই লও এতিয়া চোৱা ইন ABC ৰ পৰা প্ৰথম এটো ত্ৰিভুজৰ কামখিনি কৰিলো ABC in triangle ABC angle
ACB ইকুৱেল ABC মানে কি এটো কোন এই দুটা বাহু সমান প্ৰথমতে বুজাই লৈছো এনেকুৱা ধৰণৰ কৰি আহিছো আমি এটো লেসনত আগৰ লেসনটো কৰি আছো এটো বাহু সমান গতিকে এই বাহু সমান এটো বাহুৰ যেটো সমদ্বিবাহু ত্ৰিভুজ এটো বাহুৰ অপজিটত থকা কোণটো আৰু এটো বাহুৰ অপজিটত থকা কোণটো সদায় ইকুৱেল হয় গতিকে এটো কোণৰ নাম কিমান হ'ব ABC ইকুৱেল টু ACB এটো কোণ হ'বলৈ হলে আমি ACB ধৰিব লাগিব গতিকে এংগল ACB ওকে এই দুটা সমান এতিয়া আমি কি লিখিম কিয় ইকুৱেল চিন দিছো কাৰণ এটো এটা কি অপজিট এংগল অফ আইসোসেলিস ট্ৰায়াঙ্গল AB ইকুৱেল AC AB বা AC প্ৰশ্নত যেনেকৈ দিছে AC ইকুৱেল AB এই দুটা বাহু দিছে বাহিৰ পৰা আমি যেটো এংগল উলাব লাগিব হেবাবে এংগলটো আমি ইকুৱেল ধৰিছো বাহুটোৰ পৰা এংগলটো আমি ধৰি উলিয়াই দিছো কোনগিটা সমান হ'ব ওকে এটো এনেকৈ শৰ্টকাট লিখিলে হ'ব এতিয়া যেহেতু দুটা সমান হ'ব আৰু এটা কোণ দি দিছে গতিকে তিনিটাৰ যোগফল আমি কৰি মানে সূত্ৰমতে আমি সূত্ৰটো ইউজ কৰিব লাগিব উই নো 80 ডিগ্ৰী sum of 3 angles of a triangle equal to 180 degree হয় ডিগ্ৰী তিনটা এংগল আমি লিখি যাও এটা এংগল আছে ABC angle ABC plus ACB angle ACB plus আৰু এটা এংগল আমাক দি দিছিল নহয় CA এটো কোন angle CAB equal to কিমান 180 ডিগ্ৰী এতিয়া আমি ওলাই যাও হল এতিয়া চোৱা ABC ACB আৰু ACB কি হল দুটা সমান গতিকে দুইটা এটাৰতো দিয়া নাই ডিগ্ৰীটো দিয়া নামা ওলাব লাগিব দুইটা সমান যেহেতু লেটাৰবোৰ আমি সেম লিখিলে হৈ যাব গতিকে ABC ACB যিকোনো এটা লিখিলে হল এতিয়া আমি কি লিখি দিও ACB angle ACB দুটা ACB আছে বুলি ধৰো মানে দুটা সেম এংগল ওকে এটো সেম ধৰিছো আৰু দুটা সেম এংগল দুটা আছে হেবাবে 2 দিছো ইনটু 2 ওকে তাৰ পিছত প্লাস CAB টো আমাক দি দিছে কিমান 40 ডিগ্ৰী প্ৰশ্নত দিয়ে দিছে CAB টো 40 ডিগ্ৰী ইকুৱেল টু সূত্ৰমতে 180 ডিগ্ৰী 2 এংগল ACB টো একে ৰেখো প্ৰথমতে আমি মাইনাস খিনি কৰিলো 180 ৰ পৰা 40 মাইনাস কৰিলে কিমান হ'ব ইকুৱেল টু 180 ৰ পৰা 40 মাইনাস কৰিলে 80 পৰা to 180 পৰা 40 গলে 40 ডিগ্ৰী আৰু বাকি 2 এংগল ACB একে হ'ব এতিয়া এংগল ACB আমি উলিয়াই দিও যেহেতু আমাক কি কৈছে এংগল ACB উলাব দিছে হয় না নহয় ACB এটো এংগল উলাব দিছে এটো এংগল যিমান হয় এটো এংগল কিমান হ'ব কাৰণ কিয় দুটা বাহু সমান হেবাবে দূৰত থকা দুটা কোণ সমান হ'ব অপজিটত থকা দুটা কোণ সমান হ'ব ACB ইকুৱেল টু এই 2 তলত আহি যাব 140 টো ওপৰত ডিভাইড কৰিম হল 2 7 গুণ 14 শূন্যটো আহি যাব বাকি এংগল ACB কিমান ACB ইকুৱেল টু কিমান 70 ডিগ্ৰী এটো হল আমাৰ A নম্বৰটো হল এতিয়া আমাক ACB উলিয়াই দিলো ACB এটো কোন উলিয়াই দিলো কিমান আছে এটো 70 ডিগ্ৰী তোমালকা কপিত লিখি দিবা এনেকে তাৰ পিছত এটো যেহেতু 70 এটো 70 হল নাও angle ACB equal to কি angle ACB কি আছিল equal to আমি কি দিছিলো ABC গটিকে ACB কিমান 70 ডিগ্ৰী গটিকে ABC হ'ব 70 ডিগ্ৰী এটো লিখি দিলো এতিয়া আমি কি কৰিম এটো লিখিম এতিয়া ত্ৰিভুজ CBD in triangle CBD এটো ত্ৰিভুজৰ কি এই দুটা কোণ ওলাব দিছে এটো বাহু সমান মানে BC equal to BD দুটা বাহু সমান ওকে সমান গটিকে এটো বাহুৰ অপজিটত থকা এংগলটো একে হ'ব এটো বাহুৰ অপজিটত থকা এংগলটো এটো যিমান এটো সমান দুটা ইকুৱেল হ'ব এটো এটা ট্ৰায়াঙ্গল এটো এটা কোণ ট্ৰায়াঙ্গল এটো এটা কোণ এই দুটা দূৰত আছে আৰু তাৰ বহিকোণৰ সূত্ৰটো আমি কৰিছিলো নহয় বহিকোণৰ সূত্ৰটো দূৰৱৰ্তী অন্তকোণৰ মানে এটো হল বহিকোণ যদি আমি এটো ট্ৰায়াঙ্গল ধৰো CBD ট্ৰায়াঙ্গল ধৰো বহিকোণটো কি হ'ব CB এটো বহিকোণ মানে এটো হ'ব বহিকোণ এটো ত্ৰিভুজৰ এটো বহিকোণ গটিকে এটা ত্ৰিভুজৰ বহিকোণৰ যুগটো কিমান দূৰৱৰ্তী অন্তকোণৰ দুটা যোগফলৰ সমান মানে এটো কোণৰ যোগ কৰিব লাগিব যোগ কৰি আমি এটো
দি ডিভাইড কৰিব লাগিব তেতিয়া আমি তাৰ আধা মানে এইগিটা কোণৰ যোগফলটো দুটা পাই যাম ট্ৰায়াঙ্গল CBD এটো এটা ট্ৰায়াঙ্গল ধৰো CBD এটা ট্ৰায়াঙ্গল ধৰিলো এই ট্ৰায়াঙ্গলৰ ইন ট্ৰায়াঙ্গল CBD ৰ কিমান হ'ব বাহু দুটা CB ইকুৱেল টু কিমান BD বা BC ধৰিলে হল ইয়াত BC আৰু BD ধৰিছে আমি তেনেকৈ দিও BC ইকুৱেল টু BD BC মানে এটো বাহু সমান গতিকে কি হ'ব এটোৰ অপজিটত থকা কোণটো আৰু এটোৰ অপজিটত থকা কোণটো সদায় একে হ'ব আমি এতিয়া এটো এংগল লিখিলে এটো এংগল কোনকিটা লেটাৰে মিলি হ'ব এটো এংগল ধৰি হ'ব হলে লেটাৰ কোনকিটা হ'ব BCD এংগল BCD যোগ এটো এংগল যোগ কৰিব লাগিব এটো এংগল উলালো এটো এংগল ধৰিলে হ'ব হলে আমি কোনকিটা লেটাৰ ধৰিব লাগিব CDB ওকে যেনেকৈ কোৱেশ্চনত দিছে এটো এংগল উলিয়াবলৈ লেটাৰ গিটা আমি ধৰো CDB এংগল CDB এই দুটা প্লাস কৰিবলৈ এই দুটা প্লাস কিহৰ সমান এংগল ABC এংগল ABC সূত্ৰটো কিহৰ সূত্ৰ দূৰৱৰ্তী অন্তকোণৰ trigonometry of two opposite interior angles is equal to exterior angles এতিয়া আমি এই লেটাৰ মাজত হালহলনি কেনেকৈ কৰিম চোৱা আমাৰ মেইন কোৱেশ্চনটো কিহৰ এংগল উলাব দিছে CDB গতিকে CDB উলাব দিছে নহয় আমি ইয়াতো এংগল CDB লিখিম CDB প্লাস এংগল CDB এটো কিয় দিলো হেতু আমি লিখি দিম এংগল ABC এটো সেম লিখিও কিয় দিলো এখিনি আমি এতিয়া লিখি দিও ইয়াতে যেটো দুটা বাহু সমান বাহু দুটা কি CB আৰু BC আৰু BC equal to B এটো BD হ'ব BD ওকে দুটা বাহু সমান হেভাবে দুটা এংগল আমি সেম লিখিলেও হৈ যাব এটা দুটা CDB আছে 2 এংগল CDB দুটা CDB আছে ইকুৱেল টু ABC কিমান ওলাইছিল আমাৰ ABC বা ACB ABC ওলাইছিল 70 ডিগ্ৰী ওলাইছে 70 ডিগ্ৰী গতিকে এংগল CDB ওলাব লাগে হেতু এক্সট্ৰা কৰি দিলো ইকুৱেল টু এই ওপৰত যাব গৈ 70 তলত আহিব 2 3 जा 6 1 to ইয়াতে 10 2 5 जा 10 35 ডিগ্ৰী এংগল CDB ওলাব 35 ডিগ্ৰী ওকে এটো যদি 35 হয় 35 কিমান 70 35 হ'ব 70 আৰু বাকি এটো তো এংগল টু 70 গতিকে এটোৰ যোগটো বাহিৰৰ এটো ত্ৰিভুজৰ বাহিৰৰ কোণটো হল এটো গতিকে বাহিৰৰ কোণটো তাৰ দূৰৱৰ্তী অন্তকোণৰ দুটা যোগফলৰ সমান মানে একে হয় গতিকে এই দুটা যোগফল 35 প্লাস কৰিলে 70 আৰু এটো 70 এনেকৈ উলিয়ালো তাৰ পিছত আমি আৰু এটা নিয়ম ফলো কৰিব পাৰো এনেকৈ দি লিনিয়াৰ পেয়াৰ দি পেলে আমি কৰিব পাৰো হেতু অলপ লং প্ৰসেছত যাবগৈ এটো কৰিলে অলপ সৰু হয় গতিকে এটো হল আমাৰ 12 নম্বৰ আনসাৰটো হল প্ৰথম আকৌ মই বুজাই দিছো এখিনি চোৱা এংগল CBD ত্ৰিভুজ CBD এটো এটা ত্ৰিভুজৰ বাহু দুটা সমান BC আৰু এটো বাহু আৰু এটো বাহু সমান BC আৰু BD সমান দিছো দিয়াৰ পিছত কি দিছো যেহেতু দুটা সমান হ'ব এংগল দুটা সমান হ'ব এতিয়া এংগল দুটা কি হ'ব এটো অপজিটত থকা এটো এংগল এটোৰ অপজিটত থকা এটো এংগল সমান গতিকে এংগল গিটা আমি লেটাৰ গিটা উলিয়াই দিছো লেটাৰ গিটা হি কি CBCD আৰু BD বা CDB এটো এংগল উলিয়াইছো আৰু এটো এংগল ওকে তাৰ পিছত ABC ইকুৱেল টু ABC কোনটো ABC এটো কোন উলিয়াবলে লেটাৰ গিটা কোনটো ধৰিছো ABC এটো কোণৰ সমান কোন দুটা এই দুটা কোণৰ সমান ওকে সূত্ৰ মতে আমি লিখিছো এটো হল এটা সূত্ৰ দে তাৰ পিছত sum of two opposite interior angle দুটা ভিতৰত থকা দুটা অন্তকোণৰ যোগফল কি is equal to exterior angle সমান ইকুৱেল হয় গতিকে BCD CDB এই BCD ৰ খলনি CDB লিখিব পাৰো কিয় লিখিব কাৰণ বাহু দুটা সমান হয় হেভাবে কোণ দুটাও সমান হ'ব আমি সেম নাম লিখিলো হৈ যাব সেম নাম নিলিখিলে আমি আনসাৰটো উলিয়াব নোৱাৰো ওকে সেম নাম লিখিলো এতিয়া দুটা CDB আছে মানে দুটা সেম এংগল আছে
CDB মানে কি CDB মানে কি দুটা সেম এঙ্গেল এটা এঙ্গেলে ধৰিলে হৈ যাব যেটো দুটা যোগফল একে ওলাব ওকে দুটো CDB তাৰপিছত 70 ডিগ্ৰী কোবা হৈছে ABC 70 ডিগ্ৰী এক্সটেৰিয়ৰ এঙ্গেলটো ধৰিলে আমি কাৰণ ইয়াত কোনো এঙ্গেল দিয়া নাই ইয়াতো খালি দিছে ইয়াতো খালি দিছে সেইভাবে আমি এই যোনটো এঙ্গেল ইয়াত উলিয়াইছো এটোৰ পৰা আমি এটো এঙ্গেল উলিয়াব পাৰিম ওকে বাকি এখিনি প্লাস ডিভাইড কৰি দিছো এটো হল আমাৰ আনসাৰটো এটি আমি therefore এঙ্গেল কি আছিল ACB কিমান ওলাইছিলে 70 ডিগ্ৰী আৰু এঙ্গেল CDB equal to 35 ডিগ্ৰী এটো হল আমাৰ আনসাৰটো আৰু অসমীয়াত লিখিলে এখিনি কি লিখিবা সমষ্টিৰ সমান বহিকোণ এটা দূৰৱৰ্তী অন্তকোণৰ দুটাৰ সমষ্টিৰ সমান এটো বহিকোণ এটা দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এখিনি লিখিলে হ'ব এটো ইংলিশত লিখিলে এটো অসমীয়াত লিখিলে এটো হল আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ